নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আসাম জিকেৰ আৰু এটা নতুন ভিডিঅ' লৈ আহিছো তো এই ভিডিঅ'টোত আমি মোষ্ট ইম্পৰ্টেন্ট 40 টা আসাম জিকে কোৱেশ্চন চাম যিকেইটা আপোনালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব হেহে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু শেষলৈকে চাই থাকিব আৰু প্ৰশ্নবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব আৰু এটা কথা ইয়াতে আপোনাক জনাই থওঁ আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো যিবিলাক ক্লাছ 6 7 আৰু 8 ৰ সিলেবাস আছে সেই সিলেবাস অনুযায়ী আমি আপোনালোকৰ বাবে এই পিডিএফ সমূহ বনাইছো তো যদি আপোনালোকৰ পিডিএফ কিন লাগে আমাক WhatsAppত মেছেজ কৰিব এটো আমাৰ WhatsApp নম্বৰ হয় 8133840965 এটো আমাৰ WhatsApp নম্বৰ হয় বা এই নম্বৰটো জিপে আছে তো আপোনালোকে কেৱল 79 টকা এটা জিপে কৰি পিনে স্ক্ৰিনশ্বটটো পঠাই দিব WhatsAppত আমি লগে লগে আপোনালোকক গোটেইখিনি সাবজেক্টৰ পিডিএফ সেন্ড কৰি দিম ঠিক আছে তো সোনকালে লৈ লব কাৰণ এক্সামলৈ বেছি দিন নাই খুব সোনকালে আপোনালোকৰ এক্সামটো পাতি দিব কিন্তু পিছত আপোনালোকে কমপ্লিট কৰিব নোৱাৰিবগে তো এতিয়াৰ পৰা ভালকে পঢ়ি থাকক সো এতিয়া আমি দেৰি নকৰো কোৱেশ্চনখিনি চাও ফাৰ্স্ট কোৱেশ্চনটো দিছে which animal is seen on the Ashok pillar in Sarnath, the national symbol of India? তো ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হাৰনাথৰ অশোক স্তম্ভত তলৰ কোনটো জন্তু দেখা পোৱা যায় তো এটো হৈছে অপচন এ সিংহৰ ছবি বা সিংহৰ জন্তুটোৰ চিত্ৰ দেখা পোৱা যায় আৰু সিংহৰ চিত্ৰ ছবি হেতু চাৰিটা সিংহৰ ছবি দেখা পোৱা যায় ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে In which year was the Ashok pillar at Sarnath adopted as the national symbol of India? Harnathor Ashok স্তম্ভ ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে কিমান চনত গ্ৰহণ কৰা হৈছিল? তো এটো হ'ব অপচন বি 1950 চনত ঠিক আছে 1950 1950 চনৰ তাৰিখটো আছিল 26 জানুৱাৰী ঠিক আছে 1950 চনৰ 26 জানুৱাৰী তাৰিখে এটো অশোক স্তম্ভ বুলি আছে হেতু ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গ্ৰহণ কৰিছিলে নেক্সট কোৱেশ্চন হাউ লং শুড আই কমপ্লিট সিঙ্গিং দ্য নেশনাল এন্থেম অফ ইন্ডিয়া তো ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত কিমান সময়ৰ ভিতৰত গাই সম্পূৰ্ণ কৰিব লাগে তো এই কোৱেশ্চনটো বহুত এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এটো আমি ভাৰতীয় হিচাপে সকলোৱে জানিব লাগে যে আমাৰ ভাৰতৰ যেটো ৰাষ্ট্ৰীয় সংগীত আছে সেই সংগীতটো আমি কিমান সময়ৰ ভিতৰত গাই শেষ কৰিব লাগে তো এটো হৈছে অপচন এ 52 সেকেন্ড ঠিক আছে 2 সেকেন্ডৰ ভিতৰত আমি ৰাষ্ট্ৰীয় সংগীত যেটো আছে জনগণ মন এই গীতটো গাই সম্পূৰ্ণ কৰিব লাগে নেক্সট কোৱেশ্চনটো হৈছে where was the national anthem of India performed for the first time ভাৰতৰ যেটো ৰাষ্ট্ৰীয় সংগীত আছে সেই ৰাষ্ট্ৰীয় সংগীতটো প্ৰথমবাৰৰ বাবে ক'ত পৰিবেশন কৰা হৈছিল তো এটো হৈছে অপচন এ কলকাতা ঠিক আছে কলকাতাত প্ৰথম পৰিবেশন কৰা হৈছিল নেক্সট কোৱেশ্চনটো হৈছে what is the name of the holy book of Christianity খ্ৰীষ্টান ধৰ্মৰ পবিত্ৰ গ্ৰন্থখনৰ নাম কি হয় তো তেখেতৰ পবিত্ৰ গ্ৰন্থখন হৈছে অপচন বি বাইবেল ঠিক আছে খ্ৰীষ্টান ধৰ্মৰ লোকসকলৰ পবিত্ৰ গ্ৰন্থ হৈছে বাইবেল নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য প্লেচ অফ worship of Sikhism শিখ ধৰ্মৰ উপাসনা কৰা স্থলটোক কি নামেৰে জনা যায় তো এটো হৈছে অপচন ডি গুৰুদ্বাৰ বুলি জনা যায় নেক্সট কোৱেশ্চন অন হোৱাট ডেট ইজ ক্ৰিসমাস সেলিব্ৰেটেড বৰদিন কোন তাৰিখে উদযাপন কৰা হয় তো এটো হৈছে অপচন ডি 25 ডিসেম্বৰ ঠিক আছে 25 ডিসেম্বৰ তাৰিখে ক্ৰিসমাস পালন কৰা হয় নেক্সট কোৱেশ্চন গৰৱালি ইজ এ ড্যান্স ফৰ্ম অফ হুইচ ইণ্ডিয়ান ষ্টেট গৰৱালি ভাৰতৰ কোন ৰাজ্যৰ নৃত্য ৰূপ হয় তো গৰৱালিটো হৈছে অপচন সি উত্তৰাখণ্ডৰ নেক্সট কোৱেশ্চনটো হৈছে হুইচ অফ দ্য ফলোইং এথনিক গ্ৰুপস লিভস ইন অৰুণাচল প্ৰদেশ তলৰ কোনটো জনগোষ্ঠী অৰুণাচল প্ৰদেশত বসবাস কৰে তো ইয়াৰে যেটো ৰাইট আনসাৰ হেতু হৈ যাব অপচন ডি ওপৰৰ আটাইকেইটা ঠিক আছে ওপৰৰ আটাইকেইটা অৰ্থাৎ আপাতানি মনপা আৰু নিচি এই আটাইকেইটা জনগোষ্ঠীয়ে অৰুণাচল প্ৰদেশত বাস কৰে নেক্সট কোৱেশ্চন হুইচ ইজ দ্য হাইয়েষ্ট সিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো হয় তো এটো আমি সকলোৱে জানিব লাগে হেতু হৈছে অপচন এ ভাৰত ৰত্ন ঠিক আছে ভাৰত ৰত্নটো হৈছে ভাৰতৰ ভিতৰ সৰ্বোচ্চ অসামৰিক বঁটা নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য নেম অফ দ্য সেকেন্ড হাইয়েষ্ট মাউন্টেন পিক ইন দ্য ওয়াৰ্ল্ড পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শিখৰটোৰ নাম কি হয় দ্বিতীয় সৰ্বোচ্চ হৈছে তো এটো হৈ যাবগে অপচন বি গডউইন অস্টিন
Next question, what is the name of the largest delta in India? ভাৰতৰ আটাইতকৈ ডাঙৰ বদ্বীপটোৰ নাম কি হয়? তো ডাঙৰ হ'ব, আটাইতকৈ ডাঙৰ বদ্বীপটো সুধিছে, তো হেতু কি হ'ব? হেতু হৈছে অপচন এ সুন্দৰবন দ্বীপ। Next question to hoise, which of the following places is called the land of dawnlit mountains? তলৰ কোনখন ঠাইক অৰুণ উদয়ৰ দেশ বুলি কোৱা হয়? অপচনবোৰ দিছে অৰুণাচল প্ৰদেশ, মদন কামদেৱ, যোৰহাট নে ডিগবৈ। তো ইয়াৰ ভিতৰত অপচন এটো কাৰেক্ট আনসাৰ হ'ব অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশক অৰুণ উদয়ৰ দেশ বুলিও কোৱা হয়। Next question, which of the following places is called the Navadip of Assam? তলৰ কোনখন ঠাইক অসমৰ নৱদ্বীপ বুলি কোৱা হয়? তো হেতু হৈছে অপচন ডি নলবাৰী। ঠিক আছে, নলবাৰী ঠাইখনক অসমৰ নৱদ্বীপ বুলি কোৱা হয়। Next question to hoise, which of the following person was known by the pseudonym Bagnibor Kaka? তলৰ কোনজন ব্যক্তি বাগ্মিবৰ বা ককা ছদ্মনামেৰে জনাজাত আছিল? তো তেখেত হৈছে অপচন এ নীলমণি ফুকন। Next question to hoise, by what pseudonym was Anand Chandra Agarwal known? আনন্দ চন্দ্ৰ আগৰৱালা কি ছদ্মনামেৰে জনাজাত আছিল? তো এইটো হৈছে অপচন বি ভাঙনি কোঁৱৰ। Next question to hoise, what is the name of the largest state in the north east? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখনৰ নাম কি হয়? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাজ্যখন হৈছে অপচন বি অৰুণাচল প্ৰদেশ। Next question, what is the name of the largest national park in the north east? উত্তৰ পূৰ্বাঞ্চলৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে, তো সেইখন হৈছে অপচন সি নামদফা ৰাষ্ট্ৰীয় উদ্যান। Next question, who was the chief minister of Assam when the 1985 Assam Accord was signed? 1985 চনৰ যেটো অসম চুক্তি হৈছিল, সেই অসম চুক্তি স্বাক্ষৰ কৰাৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী কোন আছিল? তো তেখেত আছিল অপচন সি হিতেশ্বৰ শইকীয়া। Next question to hoise, Assam falls in which geographical part of India? ভাৰতৰ কোনটো ভৌগোলিক ভাগত অসমখন পৰে? তো এইটো হৈছে অপচন বি গংগা হিন্দু ব্ৰহ্মপুত্ৰৰ সমভূমি। Next question to hoise, in which year did the Assam movement demanding the expulsion of foreigners start? বিদেশী বহিষ্কাৰৰ দাবীত অসম আন্দোলন কোন চনত আৰম্ভ হৈছিল? তো এইটো হৈছে অপচন বি 1979 অৰ্থাৎ 1979 চনত। Next question, which of the following is the daughter of Shankardev? তলৰ কোনগৰাকী শংকৰদেৱৰ কন্যা? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি মনু। Next question, who was কনকলতা? কনকলতা কোন আছিল? তো কনকলতা কোন আছিল যদি প্ৰশ্ন এনেকৈ সোধে অপচন গিটালৈ আমি যাব লাগিব। তো ইয়াতে যদি আমি চাওঁ অপচন সি টো কাৰেক্ট হ'ব 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ। কনকলতা আমাৰ অসমৰ গহপুৰৰ পৰা 1942 চনৰ যেটো ভাৰত ত্যাগ আন্দোলন হৈছিল তেখেত তেতিয়া শ্বহীদ হৈছিল। ব্ৰিটিছৰ গুলিত তেওঁ শ্বহীদ হৈছিল আৰু একেবাৰে কম বয়সীয়া মাত্ৰ 14 বছৰ বয়সতে তেওঁ শ্বহীদ হ'ব লগা হৈছিল। তো নেক্সট কোৱেশ্চনটো চাওঁ, which hero of Assam fought for the Pandavs in the battle of Kurukshetra? কুৰুক্ষেত্ৰ যুদ্ধত অসমৰ কোনজন বীৰে পাণ্ডৱৰ হৈ যুদ্ধ কৰিছিল? তো এটো হৈ যাব অপচন ডি ভগদত্ত। নেক্সট কোৱেশ্চনটো হৈছে, where is the Bhairavi temple located? ভৈৰৱী মন্দিৰ ক'ত অৱস্থিত? তো এটো হৈ যাব অপচন ডি তেজপুৰত অৱস্থিত। নেক্সট কোৱেশ্চন, which traveler came to Assam with Mir Jumla? Mir Jumlar লগত কোনজন পৰিব্ৰাজক অসমলৈ আহিছিল? তো নগলে এটো হ'ব অপচন এ সিহাবুদ্দিন তালিস। নেক্সট কোৱেশ্চনটো হৈছে, which of the following sanctuaries in Assam is a world heritage site? তলৰ কোনখন অভয়াৰণ্য বিশ্ব ঐতিহ্য ক্ষেত্ৰ? তো ইয়াৰে ভিতৰত আমি যদি চাওঁ অপচন বি টো কাৰেক্ট হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ঠিক আছে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিশ্ব ঐতিহ্য ক্ষেত্ৰ হয়, মানে ইউনেস্কোয়ে ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক স্বীকৃতি প্ৰদান কৰিছে। নেক্সট কোৱেশ্চন, হুৱেৰ ইজ দ্য ইউনিভাৰ্চিটি অফ আছাম লোকেটেড? অসম বিশ্ববিদ্যালয় ক'ত অৱস্থিত? তো এইটো হৈ যাব অপচন ডি শিলচৰত অৱস্থিত। নেক্সট কোৱেশ্চনটো হৈছে, হু ষ্টাৰ্টেড দ্য ফাৰ্ষ্ট কমিউনিটি ৰেডিঅ' ইন আছাম?
অসমৰ প্ৰথম কমিউনিটি ৰেডিঅ' কোনে আৰম্ভ কৰিছিল তো এইটো হৈ যাব অপচন ডি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ আহোম জেনেৰেল ফেল ইন দ্য বেটেল উইথ দ্য তুৰ্কিছ তুৰ্বকৰ লগত হোৱা যুদ্ধত কোন আহোম সেনাপতি ৰণত পৰিছিল তো তেখেত আছিল অপচন এ ফ্ৰাছেংমুং বৰগোহাঁই নেক্সট কোৱেশ্চন দ্য হাইয়েষ্ট টেম্পল ইন আছাম ইজ অসমৰ সৰ্বোচ্চ মন্দিৰটো হৈছে তো বৰ্তমান যদি আমি চাবলৈ যাওঁ অসমৰ সৰ্বোচ্চ মন্দিৰটো হৈছে অপচন ডি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰ নেক্সট কোৱেশ্চন হু ৱাজ দ্য কিং অফ আছাম ডিউৰিং দ্য ইনভেজন অফ আছাম বাই বখতিয়াৰ খিলিজি বখতিয়াৰ খিলিজিৰ অসম আক্ৰমণৰ সময়ত অসমৰ ৰজা কোন আছিল তো তেখেত আছিল অপচন বি পৃথু নেক্সট কোৱেশ্চন গৌড় ৰজা হুছেইন শাহে কোনজন অসমীয়া ৰজাক পৰাস্ত কৰিছিল হুইচ আছামিজ কিং ৱাজ ডিফিটেড বাই কিং হুছেইন শাহ অফ গৌড় কাৰেক্ট এনসাৰটো অপচন বি নীলাম্বৰ ঠিক আছে গৌড় ৰজা হুছেইন শাহে অসমীয়া ৰজা নীলাম্বৰক পৰাস্ত কৰিছিল নেক্সট কোৱেশ্চন হোৱাট আৰ দ্য মেইন নেচাৰেল পাৰ্ট অফ আছাম অসমৰ প্ৰধান প্ৰাকৃতিক ভাগ কেইটা হয় তো এইটো হৈছে অপচন এ তিনিটা নেক্সট কোৱেশ্চন ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং ডিড দ্য মুগলছ ইনভেড আছাম ফৰ দ্য লাষ্ট টাইম মুগলে কোনজন আহোম ৰজাৰ দিনত শেষৰবাৰৰ বাবে অসম আক্ৰমণ কৰিছিল তো ইয়াৰে শুদ্ধটো অপচন এ চক্ৰধ্বজ সিংহ ঠিক আছে মনত ৰাখি থব চক্ৰধ্বজ সিংহৰ শাসনকালতে মুগলসকলে লাষ্ট টাইমৰ কাৰণে মানে শেষবাৰৰ কাৰণে অসমত আক্ৰমণ কৰিছিল নেক্সট কোৱেশ্চন হোৱাট ৱাজ দ্য ফৰ্মাৰ নেম অফ দ্য আছাম সাহিত্য সভা অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল বা পুৰণি নামটো কি আছিল তো এইটো হ'ব অপচন সি সদৌ আছাম সাহিত্য সন্মিলনী নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ডিড স্বৰ্গদেউ জয়ধ্বজ সিংহ ফ্লি হুৱেন মিৰ্জুমলা কেপচাৰ্ড গড়গাঁও মিৰ্জুমলাই গড়গাঁও অধিকাৰ কৰোঁতে স্বৰ্গদেউ জয়ধ্বজ সিংহ কলৈ পলাই গৈছিল তো এইটো হ'ব অপচন সি নামৰূপলৈ পলাই গৈছিল নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ ফিমেল ছিংগাৰ টু উইন দ্য নেশ্যনেল এৱাৰ্ড ৰাষ্ট্ৰীয় বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা কণ্ঠশিল্পীগৰাকীৰ নাম কি শুদ্ধটো হৈছে অপচন বি তৰালী শৰ্মা নেক্সট আৰু লাষ্ট কোৱেশ্চন এইটো হুইচ ট্ৰাইব চেলিব্ৰেটছ দ্য পৰাগ ফেষ্টিভেল পৰাগ উৎসৱ কোনটো জনগোষ্ঠীয়ে উদযাপন কৰে তো ইয়াৰে যিটো ৰাইট এনসাৰ সেইটো হৈ যাব অপচন ডি মিচিং জনগোষ্ঠীয়ে উদযাপন কৰে তো বন্ধুসকল আজিৰ ভিডিঅ'ত আমি এইকেইটা কুৱেশ্যন ডিছকাছ কৰিলোঁ যদি কুৱেশ্যনকেইটা ভাল লাগে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাৰণ এনেধৰণৰ ভিডিঅ' আমি এক্সামৰ আগলৈকে দি থাকিম আৰু যদি আপোনালোকে আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে বা কৰিম বুলি ভাবে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে জড়িত হৈ যাব আৰু যিকোনো ধৰণৰ এক্সামৰ PDF আমি আপোনালোকক এভেইলেবল কৰাই দিম ঠিক আছে খুব কম মূল্যত সবতকৈ কম মূল্যত আমাৰ চেনেলতে আপোনালোকে PDF পাই যাব ঠিক আছে আৰু সেইখিনিৰ পৰা আপোনালোকে কিতাপ নোলোৱাকৈও যদি আপোনালোকে ভাবে যে বুকছ নিকিনো তেতিয়া বুকছ নিকিনিলেও আমি যিবিলাক ইম্পৰ্টেণ্ট বুকছ আছে সেই গোটেইবিলাক বুকছৰ PDF আপোনালোকক PDF ফৰ্মেটত বনাই দিম ঠিক আছে তো এতিয়া বৰ্তমান APSC গ্ৰেড 4 কিনে যদি লাগে লৈ লব এটা আমাৰ WhatsApp নম্বৰ হয় 8133840965 এটা আমাৰ WhatsApp নম্বৰ হয় ইয়াত আপোনালোকে কন্টাক্ট মানে WhatsAppত মেছেজ কৰিব কল নাহে কল নকৰিব তো মেছেজ কৰি পিনে 79 টকা অকল পে কৰি পিনে APSC গুটেখিনি PDF লৈ লব ঠিক আছে আৰু বাকি যদি আপোনালোকে ADRE বা আসাম পুলিচৰ SI হক বা BUB কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবে বা DHS ৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সো আপোনালোকে মেছেজ কৰি পিনে সব সাবজেক্টৰে এক্সট্ৰাকে PDF বোৰ লৈ লব পাৰিব ঠিক আছে একদম কম মূল্যত খুব কম প্ৰাইসত আমি আপোনালোকক PDF বোৰ প্ৰভাইড কৰো সেই কাৰণে আপোনালোকে সোনকালে মেছেজ কৰি লৈ লব ঠিক আছে ধন্যবাদ